মোৰ নাম বিজয় কুটুম। মই এনে সামাজিক কৰ্ম সমাজৰ কৰ্মৰ লগত খুবেই জড়িত আৰু আজিৰ তাৰিখত মই এটা দলীয় বিষয়ববীয়াতো আছোঁ। তথাপিও আজি সভাখন নিৰপেক্ষ সভা, গতিকে সেইটো সমাজকৰ্মী হিচাপে আপোনালোকৰ ওচৰত উপস্থিত আছে। সভাৰ উদ্দেশ্য ব্যাখ্যা আছে। সভাৰ উদ্দেশ্য ব্যাখ্যা মই ইয়াৰ পৰাই কৰি দিব বিচাৰিছোঁ। প্ৰথমে আপোনালোকক জনাওঁ, আমি এই যি মহিলা নিৰ্যাতিত মহিলা সুৰক্ষাৰ আজি প্ৰথম আৰম্ভণি কৰিব লৈছোঁ। ইয়াৰ লগতে আমি আজি এটা ইয়াত পুথিভঁৰাল আৰম্ভ কৰিম। আমাৰ উদ্দেশ্য হৈছে, আজি সভাখনৰ উদ্দেশ্য, যিসকল মহিলাক নিৰ্যাতন চলায়, স্বামী বা ওচৰৰ কিছুমান মানুহে বিভিন্ন সময়ত মাদক দ্ৰব্য সেৱন কৰি যি নিৰ্যাতিত চলাই আহিছে, অত্যাচাৰ চলায়, সেই মহিলাসকলৰ সুৰক্ষাৰ কাৰণে যিসকল বিধৱাই হওক বা অবিবাহিত মহিলাই হওক বা ঘৰৰ গৃহিণীয়ে হওক, ইয়াতে এনেকুৱা অৱস্থা হয়, আপোনালোকক গোটেই ৰাইজে হয়তো ক'ব যে দিনটো কাম কৰি আহি মহিলা এগৰাকীয়ে ঘৰ পায়হি আৰু স্বামীজনে মদ খাই মেলি নিচা হৈ থাকে আৰু স্বামী পত্নীগৰাকী বেলেগ ঘৰত থাকিব লগা হয়, ৰাতি বেলেগৰ ঘৰত কটাব লগা হয়। আকৌ যিবিলাক ল'ৰা ছোৱালীৰ পইচা, এডমিশ্যনৰ পইচা সাঁচি থৈ সঞ্চয় কৰে, সেই পইচাবোৰ লৈ মেলি ডাইচ খেলিবলৈ যায়। ইয়াৰ মাজত জংঘলত গৈ ডাইচ খেলে, ইয়াতে ডাইচ খেলে, বহুত ডাইচ খেলে আৰু বহুত অন্যায় কৰে। তাৰ উপৰিও যিসকল অবিবাহিত মহিলা আছে, তেওঁলোকক অৱহেলিত কৰে বা বিভিন্ন ক্ষেত্ৰত অত্যাচাৰ চলোৱাও দেখা যায়। আৰু যিসকল বিধৱা মহিলা আছে, তেওঁলোকৰ লগতো হাই হুলস্থুল কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ চলোৱা দেখা যায়। গতিকে এইখিনি আমি সজাগতা আনি যিকোনো মহিলাক সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ যিখন ইয়াত সমিতি হৈছে, তেওঁলোকৰ আহ্বায়কৰ অনুক্ৰমে আমি উদ্যোক্তা কমিটি হিচাপে আজি আমি প্ৰথম বোকাখাত সমষ্টিৰ প্ৰথমখন মহিলা সজাগতা শিবিৰ হিচাপে আয়োজন কৰিবলৈ লৈছোঁ। এয়া আৰম্ভণি আৰু বাকীখিনি আমি চলাই যাম। আৰু সভাখনৰ বিশেষ উদ্দেশ্য এইটোৱে, লগতে আৰু এটা প্ৰধান উদ্দেশ্য হ'ল, আমাৰ যিখিনি গাঁও বাগানীয়া অঞ্চলৰ মহিলা আছে, তেওঁলোকে যিখিনি প্ৰশাসনিক আৰক্ষী বিষয়া আছে, যিখিনি অধিবক্তা সন্থা আছে, তেওঁলোকৰ লগত পোনপটীয়াকৈ সংযোগ ৰাখি ইয়াৰ পৰা এটা আমি মেছেজ দিব বিচাৰিছোঁ, যিসকল অত্যাচাৰ চলায়, মদ খায় বা জুৱা খেলি অন্যায় কৰে, সেইখিনি সংযোগ ৰক্ষা কৰা। আমাৰ উদ্দেশ্য এইটো, আমাৰ অপৰাধমুক্ত হ'ব লাগে। এদিনো এখন ঘৰত কাজিয়া একেবাৰে হ'ব নালাগে আৰু কষ্ট কৰা পইচা এটকাও অথলে যাব নালাগে। এনেকুৱা এখন নিকা আদৰ্শবান সততা সমাজ গঢ়াই আমাৰ উদ্দেশ্য। সেই উদ্দেশ্য সন্মত ৰাখি আজি সভাখন আয়োজন কৰিছোঁ। ধন্যবাদ। মহোদয়, মোৰ সতীৰ্থ অধিবক্তা মণিকা বৰুৱা, বলমহেন আৰু নৈনা আগৰৱালা, লগতে বোকাখাত থানাৰ সহকাৰী আমাৰ পুলিচ বিষয়া আৰু বাইদেউসকল, আৰু এই মঞ্চত আজি উপস্থিত মিডিয়া কৰ্মী আৰু সকলোতকৈ মূল মানুহ, এই অনুষ্ঠানৰ উদ্যোক্তা বিজয় কুটুম আৰু তেওঁৰ সকলো টীম, আৰু আজি এই উপস্থিত নিৰ্যাতিত মহিলা সংগঠনৰ সদস্যসকল আৰু ৰাইজ। আচলতে আমি বিষয়বস্তুটো ঠিক বুজি পোৱা নাই। আচলতে মূল বিষয়টোনো কি, নহয় জানো? বিষয়বস্তুটো এটা কথা উল্লেখ হৈছে যে নিৰ্যাতন হৈছে, নহয় জানো? নিৰ্যাতনৰ লেভেলটো আজিৰ দিনত বহুত ধৰণৰ। এটা নিৰ্যাতন হয় গৃহস্থৰ ভিতৰত, গৃহস্থ জীৱনৰ ভিতৰত, মতা মানুহে মাইকী মানুহে মদ খাই পিটে, সেইটো এটা কি হয়, সেইটো নিৰ্যাতন। আৰু এটা নিৰ্যাতন কি হয়, যে ঘৰৰ পৰা বাহিৰত, আপোনাৰ ঘৰৰ পৰা
প্ৰতিবেশীত গৈ নিৰ্যাতন হৈ সেইটো এটা নিৰ্যাতন। আজিৰ দিনটো আচলতে এই ডেফিনিশ্যনটো নোহোৱাকৈ ক'বলৈ দিগদাৰ হয়। তো মই ভাবোঁ যে আচলতে এই যিটো আজিৰ সজাগতা শিবিৰ সেইটো আচলতে গৃহস্থ ঘৰৰ ভিতৰত নহয় জানো আমাৰ যিটো আমাৰ এটা আছে যে বিবাহ কৰি লৈ অহা এজন মহিলাগৰাকী পৰিয়ালৰ সদস্যসকলে মানে নিৰ্যাতন চলায় সেই বিষয়টো খুব সম্ভৱ হ'ব, কাৰণ বস্তু বিষয়টো ক্লিয়াৰিফাই নহ'লে ক'বলৈ অসুবিধা হয়। আচ্ছা, মই সেইটো বুলি ভাবি কথাবোৰ কওঁ। এতিয়া যে বৈবাহিক সূত্ৰে মহিলা এগৰাকী কাৰোবাৰ ঘৰত আহে নহয় জানো, বিবাহ সূত্ৰে আহে, জবৰদস্তিটো আহি নোসোমায় নহয় নহয় জানো। বিবাহ সূত্ৰে প্ৰথমটো কণ্ডিশ্যন কি আছিল যেতিয়া বিবাহ পাতিছিল, ঐ মই তোকে ভাল পাই নহয় জানো, ভাল পাই প্ৰথমে লৈ আহে, পিছত অলপ দিন ভাল পায় নহয় জানো, তাৰপিছত আৰম্ভ হয় নহয় জানো। মাইকী কাহা আছে আহি দিব না, আমি দেখিছোঁ নহয় বাগানত ডাঙৰ হোৱা দেখিছোঁ এইবোৰ ঘটনাবোৰ কি কি হয় ঘৰত। চাহটো বোলে ঠাণ্ডা হৈছে তাতে মানে দিছে, আৰু আপোনালোকে কি ভাবে এইটো নৰ্মেল বুলি ভাবে। দুখৰ বিষয় এইটো যে আপোনালোকে এই কথাটো নৰ্মেল বুলি ভাবে যে চাহটো বেয়া হৈছে গৈ 2 থাপত দিছে, চাহটো বেয়া হৈছে কাৰণে মই মাৰ খাইছোঁ, এইটো মানি লৈছোঁ, সেইটো নৰ্মেল নহয়। আজিৰ দিনটো আইন তেনেকুৱা নহয়। আইনে কৈছে এইটো কি হ'ল আপোনালোকক অত্যাচাৰ কৰা হৈছে বুলি ধৰা হৈছে, আপোনালোকৰ ওপৰত বেআইনী কাম কৰা বুলি আইনে কৈছে, কিন্তু আপোনালোকে সামাজিকভাৱে সেইটো মানি লৈছে, সেইকাৰণে নিৰ্যাতিত হৈছে। কোনোবাই ডেফিনিশ্যন দিছে যে আপোনালোক নিৰ্যাতিত নহয় জানো, কিন্তু আপোনালোকে নিজে মানি লৈছে যে মই এইটো গ্ৰহণ কৰিছোঁ। মই আপোনালোকক বুলি ন মই নিজৰ এক্সপেৰিয়েঞ্চৰ পৰা কৈছোঁ, মইতো এই ডিফলো বাগানৰে ডাঙৰ হোৱা। আমিতো বাগানত কি হয় চব দেখা পাই থাকোঁ নহয়। সন্ধিয়া হ'লে মদ খাই আহি যদি পিটিয়ে তেতিয়াতে মদ খাইছে মানি লৈছে আপুনি, সি যে মদ খাইছে সেইকাৰণে আপুনি মাৰ খাইছে, আপুনি মানি লৈছে। সমাজটো আজিৰ দিনটো তেনেকুৱা অৱস্থাত আছে, আৰু সেই অৱস্থাটো থাকিব নালাগে নহয় জানো, সেই অৱস্থাটো আচলতে থাকিব নালাগে। তো যদি তেনেকুৱা হয় তাৰ ব্যৱস্থাবোৰ আছে, সেই ব্যৱস্থাবোৰ ওপৰত আপোনালোকৰ হয়তো জানে নাজানো। তো যদি আপোনাৰ গৃহস্থত নিজৰ স্বামীয়ে বা অন্য পৰিয়ালে যদি কিবা কাৰণত আপোনালোকক তেনেকৈ নিৰ্যাতন চলায়, তেতিয়াহ'লে আইনৰ কাষ চাপিব লাগিব নহয় জানো। তাৰ কাৰণে আইনৰ কাষ চাপিব লাগিব। আইনটো ক'ত আছে কওকচোন বাৰু, আইন ক'ত আছে? প্ৰশ্নটো বৰ টান দেখোন, ইমান সহজ নহয় নহয় জানো। আইনটো ক'ত আছে সেইটো বিচাৰিব লাগিব, তেতিয়াহে আইনটো আপুনি পাব নহয়। আপুনি যদি মানি লয় তেতিয়াহ'লে নহ'ব। যেতিয়া আপুনি মানি ল'ব তেতিয়া আপুনি নিৰ্যাতিত হৈ থাকিব। যিজন মানুহ শুই থাকে তাক কোনেও জগাব নোৱাৰে, বাঘো যদি শুই থাকে সি স্বীকাৰ কৰিব নোৱাৰে নহয় জানো। ঠিক তেনেকৈ আপোনালোকে নিজৰ অধিকাৰৰ ওপৰত যদি শুই থাকে, আপোনাৰ যিটো প্ৰশ্ন যিটো আচলতে হ'ব নালাগে সেইটো যদি মানি লয়, তেতিয়াহ'লে আপোনালোকক কোনেও উঠাব নোৱাৰে, জগাব নোৱাৰে। শুই থকা বাঘক কোনেও জগাব নোৱাৰে। আৰু জগালে কি হয়, উল্টা খাব। সেইকাৰণে নিৰ্যাতনটো সহ্য কৰাও এটা সমাজৰ কাৰণে ভাল নহয়, সেইটো সমাজক ক্ষতি কৰে। আৰু মোৰ দৃষ্টিত বেয়া নাপাব কথাটো, মোৰ দৃষ্টিত আজিৰ দিনটোত বাগান অঞ্চল মহিলাসকল কমেও 30-40 বছৰ পিছুৱাই আছে সমাজৰ অইন অংশতকৈ। সমাজৰ বেলেগ অংশ বেলেগ ঠাইৰ মানুহৰ তুলনাত বাগানৰ মহিলাসকল আজিৰ দিনটোতো 30-40 বছৰ পিছ আছে। সেইটো মই নিজে আপোনালোকক দেখি পোৱা নাই, মোৰ নিজৰ এক্সপেৰিয়েঞ্চ হৈছে, মই নিজে সেইটো অনুভৱ কৰিছোঁ, সেই হেৰিটোৰ পৰা কৈছোঁ নহয় জানো। তো এতিয়া আপোনালোক যিসকল আছে ইয়াত, তেওঁলোক কিন্তু যথেষ্ট মানে সমস্যা হোৱাটো বুলি মই অনুমান কৰা নাই নহয় জানো। আপোনালোকৰ বয়স দেখা পাই সেইটো মই অনুভৱ কৰা নাই যে আপোনালোকে ঘৰুৱা অশান্তিত ভোগ কৰিছে।
আপোনালোকে আছে নেকি ঘৰুৱা অশান্তি ভোগ কৰা? কি কয় বলতো তোদের सब कहीं घरवा अशांति होइसे नेकी कोनो मद खाए के तो पिटछे नेकी पिटले নাই না কিছু হ্যাঁ এটা তো নরমাল লাগে না মদ খায় के पिटले तो ওটা নরমাল হয়ে যায় হ্যাঁ গৃহস্থ শান্তি এটা নাই লাগে না খজিতে উঠকে ও বলবে না বলে কাল বেশি খায় দিলি হ্যাঁ বেয়া পাইছে নাকি এটা বল দেবে না গৃহস্থ ঘরवा শান্তি নাই হয় চলে থাকে लेकिन मोटा आदमी मार्की के पीछे ना पाए जानिए ना मोटा आदमी मार्की के पीछे ना पाए आइन का लगे जाए सेनाओ तो तुम पीछे ना पाए ओटाते आइन लगे जाए हो यहाँ पुलिस बसे आसे धर के ले जाबे को जानिए ना पीछले ले जाबे अगर जाके थाना के बोलबी जे मोके वो मोर बेटा पिटलो हाँ मत खाए पगला बोलो मुके पिटलो उतना बोलले वो ले जाबे तो बेटा तो केवल के गुटी निकल हो जाए ना फिर बेटा के ले जाबे फिर तो लेते जाते लगे तो उल्टा लगे जाए फिर चुपचाप बस जाए हो जाए এটা কি হইছে কারণ সমাজটো ডেভেলপ হোৱা নাই আপোনালোকে যি সমাজত আছে সেই সমাজটো ডেভেলপ হোৱা নাই সেই সমাজটো ডেভেলপ নোহোৱাৰ কাৰণে আসলে এই অৱস্থাটো আপোনালোকে কম্প্ৰমাইজ কৰি আছে সমাজটো গোটেই সমাজটোৱে কম্প্ৰমাইজ কৰি আছে মহিলাসকলৰ যি অৱস্থা আজিৰ যুগৰ সেই যুগটোৰ লগত সময় সাপেক্ষে খোজ মিলাই আপোনালোকে যাব পৰা নাই কি কাৰণত এই কাৰণত যে আপোনালোকৰ এই যেটো যিমান উন্নতি হ'ব লাগে সেই উন্নতি হোৱা নাই কাৰণ দুটা আছে তাত উন্নতি নোহোৱা আপোনালোকৰ যে সামাজিক উন্নতি হোৱা নাই সেইটো কাৰণ দুটা আছে এটা আছে যে এটা বণিক গোষ্ঠী যেটো এই যেটো বেপাৰ বাণিজ্য নহয় জানো বেপাৰ বাণিজ্যত কি হৈছে আপোনালোকৰ ৰাতিপুৱা উঠি নিমখ খাব দিছে নিমখ পানী আপোনালোকে যদি ৰাতিপুৱা উঠি নিমখ পানী খাব আপোনাৰ বুদ্ধি বিবেক এইবোৰ বুদ্ধি বৃদ্ধি নহয় ব্ৰেইনটো ডেভেলপ নহয় গম পালে নিমখটোৱে মানুহৰ যিটো ব্ৰেইনৰ কাৰ্যক্ষমতা সেইটো বৃদ্ধি কৰিবলৈ বাধা দিয়ে আপুনি প্ৰথমে ৰাতিপুৱা উঠি নিমখ পানী নাখালে আজিও সবে নিমখ পানী খাই আছে সেইটো ৰাতিপুৱা একদম সৰুৰ পৰাই অভ্যাসটো আছে নিমখ পানী খোৱাৰ লগে লগে কি হয় ব্ৰেইনটো কাৰবাৰটো য'ত আছে তাতে থাকি যায় হা সেইকাৰণে সেইটো এটা প্ৰথম মই ভাবো সেইটো প্ৰথম এক নম্বৰ কাৰণ হয় দুই নম্বৰ কাৰণটো হ'ল শিক্ষাৰ অভাৱ আপোনালোকক ল'ৰা ছোৱালীয়ে বা আপোনালোকক ইয়াত বেছিভাগ ক্লাছ 5তকৈ বেছি পঢ়া নাই নহয় জানো আচলতে সেইটো এটা কাৰণ যেতিয়া মানুহৰ এই যিটো দিমাগ যিটো ব্ৰেইনটো কি হয় কেনেকৈ গঢ় লয় এটাতো এই দেখি গঢ় লয় মই এনেকৈ দেখিলোঁ সমাজটোত ঘূৰিলোঁ ফুৰিলোঁ তেতিয়া মোৰ দিমাগটোৱে কাম কৰে মানে জনাৰ বস্তুটো ই কেচ আপ কৰি লয় যেনেকৈ এই মোবাইলত ডেটা থাকে না ডাটাবিলাক সেইটো তেনেকৈ ব্ৰেইনটোত সোমাই যায় তেনেকৈ শিক্ষাটো পায় এক নম্বৰ দেখি পায় আৰু দুই নম্বৰ পঢ়া শুনা কৰি পায় এতিয়া যদি আপুনি দেখিবলৈ খায়ে না ইয়াত কিনো শিকিব নাহৰজন চাহ বাগিচাত নহয় জানো আপুনিতো নাহৰজন চাহ বাগিচাত শিকিবলগীয়া বিশেষ বস্তু নাথাকিব তো আপুনি শিক্ষা যদি নলয় তেতিয়াহ'লে আপুনি এইখিনি যায় য'ত যিমান ব্যৱস্থা সামাজিক যিটো ধৰণে চলিছে সেইটো আপুনি চলি থাকিব নহয় জানো তো মূল কথাটো হ'ল কি আপোনালোকে এই মূল দৃষ্টিতে দুটা কাৰণৰ কাৰণে উন্নতি হোৱা নাই আৰু নাহৰজন চাহ বাগিচাৰ মহিলাসকলৰ ক্ষমতা নাই সেই যদি কোনোবাই কয় সেইটো ভুল কথা চকু মুখ নাক কাণ জিভা এইবোৰ বস্তু যদি ষ্ট্ৰং থকা মানুহৰ আজিৰ দিনটো যদি ভাবে মই সেইটো কাম কৰিম তাক ৰখাব কোনে নোৱাৰে নহয় জানো কোনেও নোৱাৰে আপুনি যদি কয় মই হাৱাই জাহাজ চলাম তো আপুনি যদি চেষ্টা কৰিব সেইটোও পাৰিব আপুনি যদি ভাবে মই এই অঞ্চলটোৰ কাৰণে মেম্বাৰ হ'ম তেতিয়া আপুনি যদি চেষ্টা কৰে সেইটোও পাৰিব মানে ইমান ক্ষমতা আছে সেই ক্ষমতাটো আপোনালোকে সৎব্যৱহাৰ কৰিব আজিলৈকে শিক্ষা পোৱা নাই সেইটো কি হয় আপোনালোকৰ এই পঢ়া শুনাৰ কম হোৱাৰ কাৰণে আৰু বাকী এই মই যে ক'লোঁ শিক্ষা অভাৱ হোৱাৰ কাৰণে এইটো হয়
তো সেইকাৰণে প্ৰথম আপোনালোকে নিজে এতিয়া গুৰুত্ব দিবলগীয়া কথা এটা আছে আপোনালোকৰ ভৱিষ্যত জেনেৰেশ্যনৰ কাৰণে শিক্ষাটো মূল কথা হয় আপোনালোকে লাগিলে এসাঁজ খাওক ল'ৰা ছোৱালীক পঢ়াব লাগিব গম পালে এসাঁজ খাওক কিন্তু ল'ৰা ছোৱালীক পঢ়াব লাগিব ল'ৰা ছোৱালীক যদি উচিত শিক্ষা সময় উপযোগী শিক্ষা দিয়ে তেতিয়াহ'লে আপোনালোকে এনেকৈ মানে নিৰ্যাতন হৈ নিজে ভাবি লৈছে যে মই নিৰ্যাতিত হৈছোঁ এনেকৈ থাকিব নালাগে এক নম্বৰ কথা আৰু যদিও নিৰ্যাতিত হয় তেতিয়া নিজে আপুনি তাৰ উচিত ব্যৱস্থা লোৱাৰ আপুনি পাৰিব তেতিয়া বা আপোনাৰ যদি তেনেকৈ হৈছে ল'ৰা ছোৱালীয়ে নিজৰ যদি নিৰ্যাতন ফেচ কৰে কোনোবাই নিৰ্যাতন কৰে তেতিয়াহ'লে তাক উচিত ব্যৱস্থা লোৱাৰ কাৰণে তেওঁ নিজে শিক্ষা গ্ৰহণ কৰিব কিয়ে পাৰিব তেওঁ ব্যৱস্থা ল'বলৈ নহয় জানো তো মই বেছি নকওঁ যদি কিবা প্ৰশ্ন আহে তেতিয়া মই উত্তৰ দিম ইয়াত মানে ডমেষ্টিক ভায়োলেন্স এক্ট 2005 চনৰ এটা আইন এটা বনাইছে কিয় বনাইছে আগত কেছবিলাক কি হয় যে একদম বছৰ বছৰ চলি থাকে 8 বছৰ 10 বছৰ কেছ চলে তেতিয়া কি হয় যে এই মহিলাগৰাকী ঘূৰি ঘূৰি কোৰ্টত কান্দি কান্দি ঘূৰি আহে মানে ন্যায়টো বহুত কম পায় দীঘলীয়া প্ৰচিডিউৰ হোৱাৰ কাৰণে ন্যায়টো কম পায় সেইকাৰণে চৰকাৰে কি কৰিলে 2005 চনত এটা আইন আনিলে সেইটোৰ নাম ডমেষ্টিক ভায়োলেন্স এক্ট গৃহস্থ মানে আইন গৃহস্থ হিংসা আইন সেই আইনৰ এটা বৰ ভাল ব্যৱস্থা আছিলে সেইটো হ'ল কি সোনকালে শেষ কৰি দিয়ে কেছটো আৰু তাত যদি মতা মানুহে যদি মাইকী মানুহক খেলাব বিচাৰে তেতিয়াহ'লে সেই ঘৰ যিটো আছে সেই ঘৰটো আধা কৰিব একফালে মাইকী মানুহক থাকিবলৈ কোৰ্টে অৰ্ডাৰ কৰি দিয়ে একফালে থাক পায় মতা মানুহে দিয়া নাই না থাকিবলৈ খেলাইছে ঘৰৰ পৰা একফালে আধা কৰি হ'লেও তাত থাকিবলৈ দিব পুলিচক কৰিব যে তোমালোকে ব্যৱস্থা কৰি দিয়া তেওঁলোকে আহি ব্যৱস্থা কৰি দিবলৈ বাধ্য হ'ব তেতিয়া নহয় জানো তাৰোপৰি প্ৰটেকশ্যন অৰ্ডাৰ এটা দিয়ে আজিৰ পৰা তেনেকৈ মাৰপিট কৰিব নোৱাৰিবা আজিৰ পৰা তেনেকৈ মদ খাই আহি পিটিব নোৱাৰিবা তেনেকুৱা অৰ্ডাৰো দিব কোৰ্টে সোনকালে দিব আকৌ নাই এতিয়া আপুনি ডাইৰেক্ট কোৰ্টত যাব নোৱাৰে তেতিয়াহ'লে কি হ'ব ছাৰ্ভিচ প্ৰভাইডাৰ প্ৰাৱধান এটা আছে বুজিছেনে সেইটো ব্যৱস্থা কৰিছে ছাৰ্ভিচ প্ৰভাইডাৰ কোন ৰেজিষ্টাৰ্ড এছ'চিয়েশ্যন সেই এছ'চিয়েশ্যনটো ৰেজিষ্টাৰ হ'ব লাগিব সেই ৰেজিষ্টাৰ্ড এছ'চিয়েশ্যনৰ জৰিয়তেও আপোনালোকে নিজৰ সেই কামবিলাক কৰিব পাৰিব কাৰণ আপুনিতো নিজে কোৰ্টত কোন উকিল কি কথা কোন ব্যৱস্থাটো কৰিব নোৱাৰিব হয় যদিও যায় ক'ব নোৱাৰিব কি ক'ম এতিয়া এইটোতো মই এতিয়া কি ক'ম কেনেকৈ ক'ম সেইটো হৈ যাব তাতকৈ আপুনি ছাৰ্ভিচ প্ৰভাইডাৰ হওক ছাৰ্ভিচ প্ৰভাইডাৰৰ ওচৰত যাওক আজিকালি মহিলাই ওলাইছে মহিলাৰ NGO বিলাক ওলাইছে নহয় জানো তেওঁলোকে ৰেজিষ্টাৰ NGO যদি আছে তাত যাওক এতিয়া মহিলাকো এতিয়াতো প্ৰত্যেক ঠাইতে মহিলাক তেওঁৰ জৰিয়তে যাওক সহজ আছে কিন্তু ঘটনাবোৰ হয় মই এইটো নকওঁ প্ৰত্যেকৰ ঘৰতে ঘটনা হয় এইটো নকওঁ কিন্তু ঘটনা যথেষ্ট পৰিয়ালত হয় কিন্তু সব মানুহে কম্প্ৰমাইজ কৰি লয় নহয় জানো আপোনালোকে প্ৰায়ভাগেই কম্প্ৰমাইজ কৰে প্ৰায়ভাগেই কম্প্ৰমাইজ কৰাৰ কাৰণে সমাজটো তেনেকৈ প্ৰায়ভাগ কম্প্ৰমাইজত চলি আছে আৰু মহিলাসকলৰ যিটো অধিকাৰবোৰ সেই অধিকাৰবোৰ আচলতে প্ৰেক্টিকেলি বাগান অঞ্চলবিলাকত মানে সুৰক্ষিত হৈ থকা নাই অসুৰক্ষিত আছে কেনেকৈ অসুৰক্ষিত আছে নিজৰ পৰিয়ালতে অসুৰক্ষিত আছে আৰু সমাজৰ কথাটো মই নকওঁৱেই নহয় জানো সেই গতিকে আজিৰ দিনটোত আপোনালোকে জাগিবলৈ হৈছে আৰু নাহৰজনৰ আজিৰ দিনটো এটা মানে হেৰি হ'ব ভাল দিন বুলি ক'ব লাগিব যে নাহৰজানৰ মহিলাসকলৰ নিৰ্যাতিত মহিলাসকল ওলাই আহিছে আৰু বিচাৰিছে যে আমাৰ কি হ'ব কি নাই নহয় জানো এতিয়া আপোনালোকক মই কওঁ যে আপোনালোকৰ যি হ'ল কিন্তু ভৱিষ্যত জেনেৰেশ্যনটো আপোনালোকে চাওক আপোনালোকৰ যিটো জেনেৰেশ্যন আহিছে নেক্সট জেনেৰেশ্যন তেওঁলোকক আপুনি ঠিক কৰি দিয়ক যাতে প্ৰত্যেক পদতে তেওঁলোকে নিজৰ ব্যৱস্থাটো কৰিব পাৰে আৰু শেষত মই এইখিনি কওঁ যে আজিৰ এই মিটিংটো ৰাজনৈতিক নহয় যে কোনো ৰাজনৈতিক নহয় ইয়াৰ পৰা কোনো ভোটৰ কথাও নাই বুজিলেতো আমি কোনোবা ভোট বিচাৰি অহাও নহয় আমি আপোনালোকৰ ভোটৰ কাৰণে কিবা ক'বলৈ অহাও নহয় যদি কয় সেইটো মিছা কথা হ'ব যদি কোনোবাই কয় এইটো ভোটৰ কাৰণে হৈছে সেইটো মিছা কথা হ'ব দেই আমাৰ কথাটো হ'ল কি যে মহিলাসকলৰ যিটো সুৰক্ষিত হ'ব লাগে যিসকল আইন আছে
আপোনালোকে এতিয়া বিশেষ মই নকওঁ, প্ৰয়োজন সাপেক্ষে আমি সহযোগ কৰিম আপোনালোকক, নহয় যে কিন্তু আপোনালোকে ইণ্ডিভিজুৱেলি নাহিব। এইটো ক'ব যে নাহৰজন কি নাম নিৰ্যাতিত মহিলা, নাহৰজনৰ এই নিৰ্যাতিত মহিলা চিলমোহৰ লৈ আহিব, আমি একদম পূৰা হেল্প কৰিম। আমাক তেতিয়া পইচা পাতিও দিব নালাগে, কাৰণ আপুনি যদি এনেকৈ সাংগঠনিক ৰূপত আহে তেতিয়া আমি সহযোগ কৰিবলৈ প্ৰস্তুত আছোঁ, নহয় জানো? ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। শ্ৰদ্ধাৰ আজি সভাৰ সভানেত্ৰী বাইদেউ, লগতে উপস্থিত অধিবক্তাসকল, আমাৰ বগোহাট আৰক্ষী থানাৰ ছেকেণ্ড অফিচাৰ ছাৰ, লগতে মোৰ সহকৰ্মী আৰু আমাৰ মিডিয়া পাৰ্চন, লগতে উপস্থিত আজি এই নাহৰজন বাগানৰ সমূহ নিৰ্যাতিত মহিলাসকল, আজি আলোচনা কৰিবলগীয়া মূল বিষয়বস্তুটো হৈছে আপোনালোকক ঘৰৰ পৰিয়াল বা ঘৰৰ মুৰব্বীয়ে আপোনালোকক নিৰ্যাতন চলাই আহিছে, আপোনালোকৰ শিক্ষাৰ অভাৱ। এইটো একদম 1 নম্বৰ কথা। আপোনালোকৰ ল'ৰা ছোৱালীসকল কি হয়, যেনে তেনে আপোনালোকে নামটো লিখাবলৈহে শিকায়, নামটো যেনে তেনে লিখিবলৈ শিকিছে আৰু তাৰপিছতে কি কৰিছে, বাগানত লগাই দিছে কামত, হয়নে? সেইটো কাৰণে আপোনালোক আজি বহুত পিছ পৰি আছে আৰু বহুত জানিবলগীয়া কথাও আছে। আপোনালোকে কিবা অসুবিধা পাইছে, আইনৰ সহায় লওক। আমিবিলাক আপোনালোকৰ কাৰণে আছোঁ। আমি বহুত বাগান এলেকাত ঘূৰিছোঁ, দেখিছোঁ, খুব বেছি সংখ্যক মহিলাই মানে আমাক আপত্তি কৰে, বাইদেউ আমাৰ ফালে আহিব, আমাৰ ইয়াতে এনেকুৱা হৈ আছে, আমি ৰাতি গৈ পেলাই বেলেগৰ ঘৰত থাকিবলগীয়া হয়। গতিকেলৈ আপোনালোকে আমাৰ ওচৰত আহক, আমাৰ লগত সহযোগ কৰক, আমাক নিমন্ত্ৰণ দিয়ক। আপোনালোকে কওক যে আমাৰ ইয়াতে এনেদৰে অত্যাচাৰ চলি থাকে, আপোনালোকে আমাক সহযোগ কৰক। আমি 2020 চনৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰাই আমি এই অভিযান চলাই আছোঁ। অকল অবৈধ চুলাই মদ আৰু সুৰাৰ ঘাটিবিলাক, আমি যিখিনি সুৰাৰ ঘাটি আছে সেইখিনি আমি অভিযান চলাই আছোঁ। যথাসম্ভৱ আপোনালোকৰ কোনোবা ইয়াত জ্ঞাত হ'ব পাৰে, আমি আজি ঠিক এমাহমানৰ আগত এই অঞ্চলতো আহিছিলোঁ, কিন্তু আপোনালোকৰ মাজৰে এনেকুৱা মানুহ থাকে, আমি যদি 11 মানুহক চাৰ্চ কৰোঁ, লগালগ মানে ফোন কৰি পেলাই গোটেই অঞ্চলক জনাই দিয়ে যে পুলিচে এনেকৈ আমুকৰ ঘৰত মদ ভাঙি আছে। গতিকে লৈ পেলাই আপোনালোকে সেইখিনি কৰিব নালাগে। যদিহে আপোনালোকে সঁচাকৈ নিৰ্যাতন ভুগি আছে, আপোনালোকক যদি ঘৰুৱা মানুহে, আপোনালোকৰ মতা মানুহবিলাকে যদি বা বেলেগৰ মতা মানুহে যদি দেখিছোঁ আপোনাৰ মতা মানুহজনে আজি বেলেগৰ ঘৰত মদ খাই আহি পেলাই আপোনাৰ লগত লাগিছে কাজিয়া, ঠিক আপোনাৰ কাজিয়াখন সহ্য কৰিব নোৱাৰি ওচৰৰে এজন হিতৈষী, মানে আপোনাক ভাল পোৱা কোনোবা এজন আপোনাক বচাবৰ কাৰণে আহিছে, তেওঁ আপোনাৰ মতা মানুহজন আকৌ তেওঁৰ লগত লাগি গৈছে, এনেকৈ কাজিয়াখন ক্ৰমাৎ ডাঙৰ হৈ গৈ থাকে। ডাঙৰ হৈ গৈ থকাৰ পিছত কি হয়, ৰাতি কোনোবাই কাৰোবাক মাৰি দিব, তেজে লুতুৰি পুতুৰি হৈ গৈ পেলাই আমাক থানাত ওলাবগৈ। গতিকেলৈ যাতে এইখিনি নহওক, আপোনালোকে আমাক সহযোগ কৰক, আমাক মাতক, আমি তাৰ ব্যৱস্থা কৰিম। গতিকেলৈ যদিহে আপোনালোকে আমাক সহযোগ নকৰে, আমি কিন্তু অলপ বিপদত পৰিবলগীয়া হয়। গতিকে আমি আপোনালোকৰ কাৰণে আছোঁ, সেইটো আমি বাৰম্বাৰ কৈছোঁ যে আমি জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে, জনহিত জনসেৱাৰ্থে। আপোনালোকে নাভাবিব যে আমি পুলিচ, আমি কিবা যেন এনেকুৱা এটা হিংস্ৰ জন্তু, তেনেকুৱা নহয়। পুলিচ সদায় জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে। গতিকে লৈ পেলাই আপোনালোকে ভয় নকৰিব, যিখিনি পাৰোঁ সহায় কৰি যাম। আৰু মেইন কথাটো হৈছে কি, আপোনালোকৰ ইয়াতে নাহৰজন, বিশেষকৈ নাহৰজন বাগানত এনেকুৱা কিছুমান মানুহ আছে, মানে ক'বলৈ ভাষা নাই আৰু। অহাৰ পিছতে কেনেকুৱা যে আমি কথা শুনিবলগীয়া হয়, সেইখিনি আমি মানে সহ্য কৰি যাবলগীয়া হয়। কিন্তু যাতে সেইখিনি নহওক, আগলৈ হ'ব নালাগে। আপোনালোকে যদি সঁচাকৈ
মানে কষ্ট পাই আহিছে, আমাক সহযোগ কৰক। আমি আহিম, আপোনালোকে মাতক আমাক, আপোনালোকে মাতিব আমাক, আমাৰ লগত সহযোগ কৰিব। আমাৰ ফোন নাম্বাৰ দিয়া নাই যে মতা মানুহজনে চৰটা মাৰিব, আপোনাকো যে মাৰিবলৈ কৈছে সেইটো নহয় কিন্তু দেই। আপোনালোকে খালি আমাক সহযোগ কৰিব, তাৰ উপায় আমি কৰিম। ইমানকে কৈ মোৰ মন্তব্য সামৰি মাৰিম। আৰক্ষী থানাৰ মহিলা আৰক্ষী বিষয়া ঋতু শইকীয়া বাইদেউলৈ আন্তৰিকতাৰে ধন্যবাদ। তেওঁ আমাক বহুতখিনি সাহস আৰু সৎ নীতি আদৰ্শৰ বিষয়ে ক'লে। আমাৰ ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা বোকাখাট অধিবক্তাৰ সন্থাৰ সদস্যা অধিবক্তা মণিকা বৰুৱা বাইদেউ একাষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজিৰ সভাৰ সভানেত্ৰী মহোদয় আৰু আমাৰ বোকাখাট অধিবক্তা সন্থাৰ সভাপতি শ্ৰীযুত নাৰায়ণ উপাধ্যায় ডাঙৰীয়া, মোৰ কনিষ্ঠ অধিবক্তাদ্বয়, বোকাখাট আৰক্ষী থানাৰ বিষয়া মহোদয় আৰু মহিলা আৰক্ষীদ্বয় আৰু উপস্থিত মাননীয় উদ্যোক্তাসকল, বিজয় কুটুমকে প্ৰমুখ্য কৰি উদ্যোক্তাসকল আৰু যি নিৰ্যাতিতা সমিতি গঠন কৰিছে, সভাপতি সম্পাদক মহোদয়কে প্ৰমুখ্য কৰি উপস্থিত মহিলাসকল, সকলোলৈকে মই শুভেচ্ছা তথা শ্ৰদ্ধা জনাইছোঁ। আজি এই মহান উদ্দেশ্য আগত ৰাখি উদ্যোক্তাসকলে এখন সভা অনুষ্ঠিত কৰিছে, গতিকে উদ্যোক্তাসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আইনৰ পৰিসৰ ইমানেই ডাঙৰ যে এঘণ্টাই হওক বা গোটেই দিনটোৱে হওক আমি আলোচনা কৰি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আৰু আপোনালোকৰো সমস্যা চাগে ইমানেই সমস্যা আছে, আপোনালোকেও কৈ পেলাই শেষ কৰিব নোৱাৰে বা ক'বলৈ হয়তো অসুবিধাও হ'ব পাৰে, আৰু সকলোৱে নিজৰ অসুবিধা সকলোৱে ভোগ কৰি থাকে, কিন্তু ক'বলৈ অসুবিধা। তথাপিও মই মৌলিকভাৱে এতিয়া সমাজত যিখিনি চলি আছে, যিখিনি অসুবিধা পাই আছে, সেইখিনি সম্পৰ্কে দুটামান কথা ক'ম। প্ৰথম কথা হ'ল, আপোনালোকৰ প্ৰথম যেতিয়া বিয়া পাতিলে, বিয়া পাতোঁতে আমি কি হ'ল পলাই পেলাই গুচি যায়। বিশেষকৈ আপোনালোকৰ আজিকালি আমাৰ শিক্ষিত সমাজৰে বহুত কথা যে এনেই গুচি যায়, বিয়া পাতে। এতিয়া আইন বিবাহখন পঞ্জীয়ন কৰিব লাগে, যিটো কোৰ্ট মেৰিয়েজ বুলি কয়, সেইটো আপোনালোকৰ প্ৰথম কথা। 18 বছৰ বয়সৰ ছোৱালী বিয়া পাতিব পাৰিব আৰু 21 বছৰৰ ল'ৰা হ'ব লাগিব, তেতিয়াহে বিয়া পাতিব পাৰিব। আৰু বিয়াখন সদায় পঞ্জীয়ন কৰাব লাগে। এতিয়া কি হয়, বাগান এৰিয়াবিলাকেই হওক বা এগৰাকী থকা অৱস্থাতে আৰু এগৰাকী পলুৱাই লৈ পেলাই গুচি যায়, ডাঙৰগৰাকীয়ে একো ক'বও নোৱাৰা হয়, কাৰণে এনেকুৱা ধৰণৰ কেতিয়াবা কোনো প্ৰমাণো নাথাকে, মানুহেও গৈ পেলাই কোৰ্টত নকয়গৈ এগৰাকী বিয়া পতা বা তেনেকৈ ধৰণে। গতিকে প্ৰথম বিবাহখন পঞ্জীয়ন কৰাব লাগে। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়েও এই কথা বাধ্যতামূলক কৰিছে যে বিবাহখন পঞ্জীয়ন কৰাব লাগে। তাৰ কাৰণে আমাৰ উপপঞ্জীয়কৰ কাৰ্যালয় বোকাখাটতে আছে, বা আমাৰ অধিবক্তাসকলৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে। প্ৰথম কথাটো হ'ল সেইকাৰণে ছোৱালী এজনীক বিশেষকৈ সদায় শিকাব লাগে যে তই বিবাহখন কিন্তু পঞ্জীয়ন কৰাব লাগিব, কাৰোবাক ভাল পাই গ'লো। আৰু এনেকুৱা নহয় যে বিয়া পাতিলে বিবাহখন পঞ্জীয়ন কৰাব নালাগে। আমিও বিয়া পাতিছোঁ, সামাজিকভাৱে বিয়া পাতিছোঁ, কিন্তু তথাপি আমি বিবাহখন পঞ্জীয়ন কৰাইছোঁ, কাৰণ বিবাহ পঞ্জীয়নটো এটা দৰকাৰী কথা। সেইখিনি পিছত আপোনালোকে আৰু বেছি ভালকৈ বুজি পাব, কাৰণ বিয়া এখন প্ৰথম আপোনালোকে যিখিনি অধিকাৰ কথা কৈছে, যিখিনি অধিকাৰ আপোনালোকে মতা মানুহজনৰ পৰাই হওক বা সমাজৰ পৰাই হওক বিচাৰিবলৈ যাব, আপুনিতো প্ৰথম কথাটো কি, আপুনি যে তাৰ লগত বিয়া পাতিছে সেইটোতো প্ৰথম কথা। এইটো আপোনাৰ মতা মানুহ হয়নে নহয় বা আপোনাৰ স্বামী হয়নে, সেইটো কথা কিহে প্ৰমাণ কৰিব আপোনালোকক? বিবাহখন বা বিবাহ মেৰেজ চাৰ্টিফিকেটখনে প্ৰমাণ কৰিব। বিবাহৰ যিখন পঞ্জীয়ন পত্ৰ, যিখন পঞ্জীয়ন অফিচাৰে দিব, সেইখনেহে আপোনালোকক হেৰি কৰিব। সেইকাৰণে সেই কথাটো বিশেষভাৱে জৰুৰী। কোৰ্ট মেৰেজটো বিশেষভাৱে জৰুৰী। এতিয়া যেতিয়া আপোনালোকৰ ইচ্ছা থাকিব, তেতিয়া আপোনালোকে ভাবিব পাৰে বহুত পইচা পাতি খৰচ হ'ব বা বহুত কথা, কিন্তু সেইটো কথা নহয়। আপোনালোকে যেতিয়া ইচ্ছা কৰিব সেইখিনি সকলো সম্ভৱ হৈ উঠিব।
তাৰপিছত আহিলে আপোনালোকে বিয়া পাতিলে, ল'ৰা ছোৱালী হ'ল আৰু আপোনালোকে চিন্তা নকৰে, ল'ৰা ছোৱালী হ'ল। 21 দিনৰ ভিতৰত আপোনালোকে ল'ৰাটো বা ছোৱালীজনী বাৰ্থ চাৰ্টিফিকেট উলিয়াব লাগে বিনামূলীয়া। 21 দিনৰ পিছত আৰু আপোনালোকক আকৌ এখন এফিডেভিট দৰকাৰ হ'ব, আকৌ আপুনি কোৰ্টলৈ যাব লাগিব, উকিলৰ ওচৰলৈ যাব লাগিব, তেতিয়া হয়তো আপোনাৰ পইচা পাতি খৰচ হ'ব। কিন্তু 21 দিনৰ ভিতৰত আপোনাৰ বিনামূলীয়া, নহয় জানো? গতিকে সেইখিনি আমাৰ আশাকৰ্মী বা অংগনবাড়ী কৰ্মী এনেকুৱাও থাকে, কিন্তু তেওঁলোকেও কেতিয়াবা হয়তো থাকি যাব পাৰে, কিন্তু আপুনিতো নিৰ্দিষ্টকৈ জানিব লাগিব যে এইটো বস্তু মই পাম। 21 দিনৰ ভিতৰত সেইটো বস্তু মানে ইনফৰ্মেশ্যন আপোনালোকে দিব লাগিব। যিহেতু আমাৰ ইয়াতে আছে বোকাখাট চিকিৎসালয়ত জন্ম আৰু মৃত্যু পঞ্জীয়ন নিয়ন্ত্ৰণ কক্ষ আছে। গতিকে তাত আপোনালোকে প্ৰথম বাৰ্থ চাৰ্টিফিকেট, নহ'লে যেতিয়া এবছৰ পিছত হৈ যায় তেতিয়া সেইখিনি আকৌ কোৰ্টৰ মেজিষ্ট্ৰেটৰ অৰ্ডাৰ লাগিব, বহুত দীঘলীয়া প্ৰচিডিঅ'ৰ, পইচা পাতিও খৰচ হ'ব। গতিকে সেই কথাটো আপোনালোকে প্ৰথম মনোযোগ দিব। আৰু এতিয়া চৰকাৰেতো বহুতখিনি আপোনালোকৰ সুবিধা দিছে, শিক্ষা ক্ষেত্ৰত বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম, এইখিনি আপোনালোকৰ কিছুমান বিভিন্ন মানুহ আছে, সেইফালেতো তেওঁলোকৰ কিছুমান দায়িত্ব আছে, অংগনবাড়ী কৰ্মীয়ে হওক বা বেলেগ ধৰণে তেওঁলোকে আপোনালোকক কিছুমান কথা বুজাব। কিন্তু 14 বছৰ তলৰ ল'ৰা ছোৱালী কোনো কামত বেলেগৰ ঘৰতে হওক বা কিবা অনুষ্ঠান প্ৰতিষ্ঠানতে হওক, উদ্যোগতে হওক আপোনালোকে নিয়োগ কৰিব নোৱাৰিব। আপোনালোকে অপৰাধী হ'ব আৰু যিসকলে নিয়োগ কৰিছে তেওঁলোকো অপৰাধী হ'ব, 14 বছৰ তলৰ ল'ৰা ছোৱালী। গতিকে সেই কথাটো আপোনালোকে মন দিব। এদিন হয়তো আপোনালোক বাচি থাকিব পাৰে, কিন্তু এটা সময়ততো সকলো ধৰা পৰি যাব। মই যদি মোৰ ঘৰত যদি 14 বছৰ তলৰ যদি বন কৰা ছোৱালী ৰাখিছোঁ, মোকো জেলত ভৰাব, মই অধিবক্তাই হ'ব লাগিলে, মোকো জেলত ভৰাব আৰু আপোনালোকেও জেলত যাব। সেই কথাটো আপোনালোকে মনত দিব। নহয়, সেই কথাটো মাক দেউতাকৰ শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিব। সেইটোৱে কথাখিনি কৈছোঁ। মই প্ৰথম কথাটো ক'লোঁ যে কি ল'ৰা ছোৱালী যে এনেকৈ বিয়া পাতি যাবি, কোৰ্ট মেৰেজ কৰি যাবি, এই কথাখিনি মানে ভাবিব পাৰে আপুনি উপযুক্ত বয়সতে কম বুলি ভাবি থাকিব, ছোৱালী পলাই গুচি গ'ল, তাৰপিছতো আপুনি চিন্তা কৰি থাকি লাভ নাই। গতিকে সেই কথাটো এনেই কথাটো ভাল পালেও কিন্তু কথাখিনি তহঁতি এনেকুৱা ধৰণৰ হেৰি কৰিবি। মাক দেউতাকৰ নিজৰ ল'ৰা ছোৱালীৰ ওপৰত এটা নিয়ন্ত্ৰণ থাকিব লাগিব আৰু সেইখিনিয়ে শিক্ষা দিব লাগিব। শিক্ষাটো সেইকাৰণে দৰকাৰী। গতিকে আপোনালোকেতো মানুহ বহুত শিক্ষিত হ'বও নালাগে, যে একদম BA পাছ MA পাছ হ'বও লাগিব নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ। আপোনালোকেতো এতিয়া টিভিত দেখিছে, পানী পৰা এইপিনে ওপৰত পানী পৰি আছে, তেনেকুৱা ল'ৰা ছোৱালীয়ে ষ্টেণ্ড কৰিছে, তেনেকুৱা ল'ৰা ছোৱালীয়ে দেখিছে নাই? টিভিটো আজিকালি চবৰ ঘৰতে আছে। গতিকে সেইখিনিৰ কাৰণে মানুহ বহুত শিক্ষিত হ'ব নালাগে। গতিকে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী শিক্ষা দিব লাগিব, যাতে মই সেইটোৱে কথা কৈছোঁ, যাতে তহঁতি কিন্তু 18 বছৰলৈকেতো আপোনালোকে হেৰি কৰাবই লাগিব। 18 বছৰলৈকেতো ছোৱালীক যেনে তেনে ৰাখিবই লাগিব, 21 বছৰলৈকে ল'ৰাটোক যেনে তেনে ৰাখিবই লাগিব। আৰু যদি উপায় নাই এইটো ভাল কৰা ল'ৰাজনৰ ওচৰলৈ যাবই, সেই মুহূৰ্তত যাতে তই লাগিলে কম্প্ৰমাইজ কৰিব লাগিব। মাক দেউতাকে এইটো কোৱা নাই যে মই এটা অনুপযুক্ত ল'ৰালৈ পলাই যা, কিন্তু তথাপিতো সেইখিনি যাতে বিবাহ পঞ্জীয়ন কৰাবলৈ কৈছোঁ মই, বিবাহ পঞ্জীয়ন কৰাই পেলাইহে যাতে মানে হেৰি তেনেকুৱা ধৰণৰ পঞ্জীয়ন কৰাৰ ব্যৱস্থাটো মাক দেউতাকে কৰি দিব লাগিব। হয়, আছে তেনেকুৱা ধৰণৰতো বহুত আছে আপোনাৰ। সেইটোতো বহুত ডাঙৰ অফেন্স হয়। আপোনাৰ কি বুলি কয় যে অপহৰণৰ কথা, সেইটো ডাঙৰ অফেন্স। যেনেকুৱা মাৰ্ডাৰ অফেন্স, যেনেকুৱা ৰেপ অফেন্স, সেই শ্ৰেণীৰ অফেন্স হয়, সেই শ্ৰেণীৰ অপৰাধ। গতিকে নহয়, সেইটো আকৌ আপোনাৰ মেজিষ্ট্ৰেটে চোৱা চিতা কৰিবতো। মেজিষ্ট্ৰেটে সদায় আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন বিচাৰিব ছোৱালীজনী, সেই বাৰ্থ চাৰ্টিফিকেটখনে প্ৰমাণ কৰিব। মই সেই কথাটো কৈছোঁ। প্ৰথম আপুনি ছোৱালীজনী হ'লে আপুনি প্ৰথম অধিকাৰটো ল'ৰা ছোৱালীক কি দিব? আপুনি মাক দেউতাক হিচাপেতো বাৰ্থ চাৰ্টিফিকেটখনটো এটলিষ্ট দিব পাৰিব ন, সেইখন আপুনিতো লগত ৰাখিব লাগিব, সেইটোৱেতো এটা প্ৰমাণ। গতিকে প্ৰথম আপোনালোকে কেছ দিবতো পাৰিবই, পুলিচতে আপোনালোকে এখন FIR লিখি দিব পাৰিব। আৰু তেতিয়া মাক দেউতাককো পৰীক্ষা কৰিব। নহয়, কৰিব পাৰে। মহিলাসকলেতো তেনেকৈ ধৰণৰ উদ্যোক্তা লৈয়ে থাকে। আপোনালোকে FIR লিখাই পেলাই আপোনালোকে এনেকুৱা নহয় যে মাক দেউতাকেহে
FIR দিব পাৰে, এনেকুৱা ধৰণৰ কোনো কথা নাই। মাক দেউতাকৰ লগত কোনো কথা নাই, মাক দেউতাকৰ লগত কোনো কথা নাই। আপোনালোকে যদি এটা ইনফৰ্মেশ্যন দি দিয়ে আৰক্ষী চকীত, সেয়াই হৈ যাব। আৰু এনেকুৱা ধৰণৰ কথা নাই যে ফোনিক যদি টেলিফোনিক যদি আপোনালোকে ইনফৰ্মেশ্যন এটা দি দিয়ে, সেইটোও এটা ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট হৈ যায়, সেইটোও এখন এজাহাৰৰ কামেই কৰে। কিছুমান এনেকুৱা আইনৰ কিছুমান হেৰি আছে, গতিকে তেনেকুৱা ধৰণৰ ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট এনেকুৱা নহয় যে মাক দেউতাকে দিব পাৰে, সেইটো এটা সমাজৰ কাৰণে অপৰাধ। যিখিনি পুলিচত কেছ দিয়া হয় সেইখিনি কয় যে কি ষ্টেট অফেন্স এগেইনষ্ট দ্য ষ্টেট, অফেন্স এগেইনষ্ট দ্য ষ্টেট, সেইটো অকল একেজন মানুহৰ কাৰণে অপৰাধ নহয়, সেইটো এটা সমাজৰ কাৰণে এটা মানে হেৰি। গতিকে সেইখিনি কথাটো আপুনি চাব লাগিব। গতিকে আপোনালোকেও গৈ পেলাই সেইখন এজাহাৰখন দিব পাৰে। আৰু যেতিয়া আপুনি এজাহাৰখন দিব পাৰে, আপোনালোকৰ কথাতে মেজিষ্ট্ৰেটে বিশ্বাস নকৰে, তেতিয়া আপোনালোকৰ হেৰিটো বিচাৰিব, বাৰ্থ চাৰ্টিফিকেট বিচাৰিব। বাৰ্থ চাৰ্টিফিকেটখনটো মানে ভুল হ'ব নোৱাৰে, আৰু উইদাউট মানে এইখিনি হেৰি নোহোৱাকৈ, পৰীক্ষা নকৰাকৈ কেতিয়াও সেইখিনি মানে মেজিষ্ট্ৰেটে এটা ৰায় নিদিয়ে যে এইটো এজন মেজৰ হয়, সেইখিনি চোৱাৰ ব্যৱস্থা আছে। গতিকে তেতিয়াতো আপোনালোকৰ 376A বুলি কয়, 376A কি কয় অপহৰণ, মই ক'লোঁ নহয়, যেনেকৈ মাৰ্ডাৰ 366A ধাৰা, সেইখিনি বাৰু ধাৰাখিনি আপোনালোকৰ দৰকাৰ নাই। মাৰ্ডাৰ যেনেকুৱা এটা গুৰুত্বপূৰ্ণ অপৰাধ, ৰেপ যেনেকুৱা এটা গুৰুত্বপূৰ্ণ অপৰাধ, এই যে আপোনাৰ নাবালিকা অপহৰণ কৰি নিয়াটো সেই সমানে অপৰাধ, সেই ইমান গুৰুত্বপূৰ্ণ অপৰাধ। গতিকে সেইকাৰণে তেনেকুৱা ধৰণৰতো বহুত ধৰণৰ শাস্তি পাব, গুৰুতৰ শাস্তি পাব, বুজি পালে? গতিকে এইখিনি বিয়া কথাখিনি হৈ গ'ল, বাৰ্থ চাৰ্টিফিকেটৰ কথাখিনি হৈ গ'ল, সেইখিনি কথা গুৰুত্ব দিবলগীয়া কথাখিনি কৈছোঁ। আপোনালোকে কোনখিনি কথাৰ পৰা গুৰুত্ব দিব। তাৰপিছত বিয়া পাতিলে যিখিনিলৈকেতো কম্প্ৰমাইজ কৰিব পাৰে, আমি সদায় মহিলাসকলে যিমানেই হওক কম বেছি পৰিমাণে আমি সদায় আমাৰ সংসাৰখনৰ ভালৰ কাৰণে চিন্তা কৰোঁ, সদায় আমাৰ সংসাৰখন নাভাঙক, সদায় ল'ৰা ছোৱালীখিনি ভালে ভালে আগবাঢ়ি যাওক, এনেকৈ ধৰণে চিন্তা কৰোঁ। কিন্তু তথাপিতো আমাৰ কেতিয়াবা চেষ্টাবোৰ সফল নহয়গৈ। গতিকে এতিয়া আমাৰ ইমানেই আইন ওলাইছে যে 498A যিটো কয় যে যৌতুক বিচাৰি কেতিয়া অপৰাধ কৰে, বা কণ্টিনিউৱাছলি আমাক হেৰাছ কৰি থাকে বিভিন্ন ধৰণৰ, মদ খায়েই হওক বা এনেই হওক, মদ খায়ো মানুহে মানে হাৰাশাস্তি কৰে, মদ নাখায়ো মানুহে হাৰাশাস্তি কৰে। গতিকে আমাৰ আইনৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সুবিধা আছে যে আপোনালোকে মাহে মাহে খুৰাকি পাই থাকিব, মতা মানুহজনৰ পৰা খুৰাকি পাই থাকিব। আৰু এনেকুৱাও আমাৰ প্ৰভিজন আছে যে আপোনালোকে কেছ চলিবলৈও পইচা পাই থাকিব, মানে কেছ চলি থকা অৱস্থাটো আপোনালোকে পইচাটো পাই থাকিব, চলা ফুৰা আছে আপোনালোকৰ চলিবৰ কাৰণে বা ল'ৰা ছোৱালী চলিবৰ কাৰণে। সেইটো আমাৰ উপাধ্যায় ডাঙৰীয়ে যে কৈছে গাৰ্হস্থ্য হিংসাৰ পৰা মহিলাক সুৰক্ষা আইন, আগতে আমাৰ আছিলে ফৌজদাৰী আইনৰ 125 ধাৰা আছিলে, সেইটোৰ পৰা আমাৰ আৰু ফালৰি কাটি আৰু ভালকৈ মহিলাক অধিকাৰসমূহ দিবৰ কাৰণে 2005ত গাৰ্হস্থ্য হিংসাৰ পৰা মহিলাক সুৰক্ষা প্ৰদান আইন সৃষ্টি কৰিলে। এই আইনখনৰ কথা হ'ল অকল পইচা পাতি দিলে মহিলাক নহ'ব, তেওঁ থকা খোৱাৰ সুবিধা দিব লাগিব, তেওঁৰ ল'ৰা ছোৱালীক তেওঁৰ জিম্মাত দিব লাগিব। ল'ৰাটো যদি মাৰপিট কৰিলে এনেকুৱা এটা অৱস্থা হ'ল যে মোৰ ছোৱালীজনী বাপ দেউতাকৰ ওচৰতে এৰি মই পলাবলগীয়া হ'ল, পিছফালে দুৱাৰ দি মই পলাই আহিলোঁ, এনেকুৱা ধৰণে মাৰপিট কৰিলে, ল'ৰাটোতো বাপেকৰ হাততে থাকি আহিলে। গতিকে এনেকুৱা ধৰণৰ আইনৰ ব্যৱস্থা আছে যে পিছত আৰক্ষীৰ সহায় লৈ পেলাই আমি সেই ল'ৰাটো উদ্ধাৰ কৰি আনি আকৌ আমাৰ লগত ৰাখিব পৰাৰ ব্যৱস্থা আছে। তাৰমানে ল'ৰা ছোৱালী জিম্মাত আমাৰ জিম্মাত আমি ৰাখিব পাৰোঁ। তাৰোপৰি আমি সম্পত্তিৰ অধিকাৰীও আছে, আপোনাৰ সম্পত্তি আপুনি অধিকাৰ পাব। তাৰোপৰি আপুনি যদি ভাবে আমাক বেলেগে এটা ঘৰ থকাৰ লাগে, সেই বেলেগে ঘৰ থকাৰো অধিকাৰ পাব। বা একেটা ঘৰতেও যদি আপুনি ভাবে যে এফালে মই এখেতে যিটো কৰিছে, এফালে মই থাকিম, এফালে ল'ৰা ছোৱালী থাকিব, এফালে মতা মানুহ থাকিব, এফালে মই থাকিম, তেনেকুৱা ধৰণৰ ব্যৱস্থাও আছে। সেই ক্ষেত্ৰত আপোনাক মানে মেজিষ্ট্ৰেটে আপোনাক অৰ্ডাৰ দিব যে কোনো ধৰণৰ অত্যাচাৰ যাতে কৰিব নোৱাৰিব। কিন্তু যেতিয়ালৈকে আইনলৈ যোৱাৰ আগতেহে মতা মানুহজনে অত্যাচাৰ কৰি থাকিব পাৰে। যেতিয়া কোৰ্টত খাৰা হ'ল তেতিয়া কিন্তু সকলো আইনৰ আওতালৈ আহি গ'ল, তেতিয়া কিন্তু সেই অত্যাচাৰখিনি কৰিব নোৱাৰে, কাৰণ আপোনালোকক সেই ক্ষেত্ৰত আমাৰ অধিবক্তাসকলে সহায় কৰিব। আপুনিতো আজি যদি গৈ পেলাই কয়গৈ, তেতিয়াতো আপোনালোকক আমাকতো ক'বগৈ যে বাইদেউ এনেকুৱা ধৰণে কেছটো ফাইল কৰিলোঁ হয়, কিন্তু এনেকৈ আমাৰ মানুহজনে আজিতো আমাক বহুত কৰিছে অত্যাচাৰ। তেতিয়া কিন্তু আমি এইখিনি কথা মেজিষ্ট্ৰেটৰ আগত ক'ম
যে এনেকৈ আকৌ এইখিনি অত্যাচাৰ কৰিছে, তেতিয়া কিন্তু তেওঁক জেলত ভৰাই থ'ব, গম পাইছে? গতিকে তেনেকুৱা ধৰণৰ আমাৰ সুবিধা আছে। তাৰোপৰি এটা কথা, এতিয়া সেইখিনি কথা আপোনালোকে বিশেষভাৱে মন কৰিবলগীয়া কথা। আৰু এতিয়া আমাৰ আপোনালোকে নিশ্চয় গম পাইছে যে সম্পত্তিৰ অধিকাৰৰ ওপৰত পুৰুষৰ সমানেই মহিলাৰ অধিকাৰ আছে, হয়নে? যে দেউতাক যেতিয়া ঢুকাব, আপোনাৰ নিজৰ পিতৃ যেতিয়া ঢুকাব, তেতিয়াহ'লে আপোনাৰ দাদা ভাইটিহঁতৰ সমানে আপোনালোকৰো সমান অধিকাৰ থাকিব। এতিয়া গাঁওবুঢ়াই কি কয়, উত্তৰাধিকাৰীগণৰ নাম বুলি ক'লে বাপেক মৰিলে অকল ল'ৰাকেইটাৰ নাম লিখি থয়, হয়নে? ছোৱালীৰ নামটো নিলিখে, প্ৰকৃততে উত্তৰাধিকাৰী প্ৰমাণ পত্ৰত মতা মানুহৰ নামো থাকিব আৰু ছোৱালীকেইজনীৰ নামো থাকিব। আপোনাৰ অনুমতি নোহোৱাকৈ কোনো ল'ৰাই, আপোনাৰ দাদা বা ভাইটিয়ে মাটিটো বিক্ৰী কৰিব বা হস্তান্তৰ কৰিব নোৱাৰিব। গতিকে এই কথাটো মনত ৰাখিব লাগিব। এতিয়া বা বিধৱা হ'লেও আপোনালোকে বিধৱাৰ ধৰণে আপুনি নিজৰ ঘৰখনত গৈ পেলাই আপোনাৰ থকাৰ অধিকাৰটো আছে, আপোনাৰ নিজৰ মাক দেউতাকৰ ঘৰত গৈ থকাৰ অধিকাৰটো আছে। আপোনাৰতো নিজৰ স্বামীৰ ঘৰত অধিকাৰটো আছেই, তাৰোপৰি আপোনাৰ নিজৰ পিতৃ মাতৃ ঘৰতো আপোনাৰ অধিকাৰ আছে। এইটো কথা এটা ভুল হয়, ভাবা যে বিয়া দিলে আৰু ছোৱালী, কি কয় আমি আৰু পিতৃ মাতৃ বিয়া দিলে গতিকে কোনো ধৰণৰ অধিকাৰ নাপায়, তেনেকুৱা ধৰণৰ কথা নহয়। নিজৰ মাক দেউতাকৰ ঘৰৰ পৰাও মহিলাসকলে অধিকাৰ পাব। সেইবুলি এনেকুৱা ধৰণৰ কথা নহয় যে আপোনালোকক মই কাজিয়া কৰিব কোৱা নাই, যে নিজৰ ককাই ভাইৰ লগত কাজিয়া কৰিবলৈ কোৱা নাই, কিন্তু যেতিয়া মানুহৰ পৰিস্থিতি বাধ্য কৰিব বা যেতিয়া মানুহৰ তেনেকুৱা ধৰণৰ বিপদ আহিব, সেইখিনিতো কৰিব লাগিব। গতিকে সেইখিনি আপোনালোকে সজাগ হ'ব লাগিব, যাতে গাঁওবুঢ়াই যেতিয়া নিজৰ উত্তৰাধিকাৰীগণৰ নাম লিখিব, তেতিয়া মতা মানুহৰ লগতে মাইকী মানুহৰ নামো লিখিব। বিবাহিতাই হওক অবিবাহিতাই হওক, নিজৰ মাক দেউতাকৰ সম্পত্তিৰ ওপৰত অধিকাৰ আছে। এইখিনি হ'ল আপোনালোকৰ সম্পত্তিৰ অধিকাৰ। তাৰোপৰিও তেনেকুৱা ধৰণৰ বহুখিনি অধিকাৰেই আছে। আৰু কিবা জানিব লগা থাকিলে আমাক এতিয়া সুধিব পাৰে বা আৰু আমাৰ অধিবক্তাসকলকো আপোনালোকে যোগাযোগ কৰিব পাৰে। তাৰোপৰিও গোলাঘাট জিলা আইন সেৱা প্ৰাধিকাৰী বুলিও এটা আমাৰ আছে, লিগেল যিটো আইনী সাহায্য আপোনালোকক দিয়া হয়, বোকাখাততো আছে। গতিকে কিবা ধৰণৰ আইনী সাহায্য থাকিলে আপোনালোকে বিনামূলীয়া আইন সেৱা পাবলৈ কাৰণেও আপোনালোকে যোগ্য, আপোনালোকে বিনামূলীয়া আইন সেৱা পাব পাৰে। কিন্তু কোনো ক্ষেত্ৰতে যিখিনিলৈকে কম্প্ৰমাইজ কৰিব পাৰে সেইখিনিলৈকেহে কম্প্ৰমাইজ কৰিব লাগে। তাতকৈ আৰু অধিক বেছি যেতিয়া সহি থাকিব, তেতিয়া আৰু আপোনালোকৰ বিপদ বাঢ়ি গৈ থাকিব। আৰু এইটো কথা কৈছে যে এই মহিলা আৰক্ষী মহোদয়ে কৈছে যে কেনেধৰণে অপৰাধবোৰ বাঢ়ি যায়, যে সেই মদ খাই থাকিলে এঘৰত চিঞৰ-বাখৰ কৰিলে এঘৰত যে ইঘৰে সিঘৰক ইনফৰ্মেশ্যন দি দিয়ে, সেই তেনেকুৱা ধৰণৰ কথা। সেইবিলাক কামৰ পৰাও বিৰত থাকিব লাগে, যিহেতু আপোনালোকৰ সহায়ৰ অবিহনে বেলেগ এঘৰে কেতিয়াও ন্যায় পাব নোৱাৰে। গতিকে আৰু এটা কথা যে যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ হয় যে আপোনাৰ ক্ষেত্ৰত এটা অত্যাচাৰ হৈছে, বেলেগ মানুহবিলাকে এনেকৈ সদায় ভাবে তাইৰ ঘৰতহে হৈছে, মোৰনো কি দৰকাৰ এইখিনি কথা, মোৰনো কি দৰকাৰ কোৰ্টলৈ অহা যোৱা কৰি থাকিবলৈ। কিন্তু এটা আমাৰ সামাজিক দায়িত্ব আছে। আজি আপোনাৰ বিপদ হৈছে, কাইলৈতো সেইটো বিপদ আপোনালোকৰো হ'ব, ইজনৰো হ'ব পাৰে। গতিকে সদায় আদালতত সাক্ষ্য দিয়াৰ ক্ষেত্ৰত, আদালতত সাক্ষী দিবলৈ যোৱাৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে পিছ হুহুকা দিব নালাগে। কিবা এটা ঘটনা হৈছে, ক'ৰবাত মাৰপিট হৈছে বা ক'ৰবাত মাৰ্ডাৰ হৈছে, ক'ৰবাত ৰেপ হৈছে, কিবা হৈছে, সেইটো কেতিয়াও লুকুৱাই থ'ব নালাগে। আৰু পৰাপক্ষত নিজৰ প্ৰতিবেশীক সদায় সহায় কৰিব লাগে, যাতে যিটো দেখিছে সেইটো গৈ আদালতত ক'ব লাগে। যিটো আপোনালোকে দেখিছে সেইটো আদালতত গৈ ক'ব লাগে। এনেকুৱা নহয় যে আপোনালোকে পইচা দিলে মেনেজ হৈ যাব বা মানে যিকোনো এটা ভয়ৰ কাৰণে আপোনাৰ ভয় খাই পেলাই নক'ব। যিটো সঁচা সেইটো সঁচা ক'বলৈ মানুহে কেতিয়াও ভয় কৰিব নালাগে। গতিকে আমি আছোঁ আৰু অকণমান সময়, যদি আপোনালোকৰ কিবা বিপদ আছে বা কিবা সুধিবলগীয়া আছে সুধিব পাৰে। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। প্ৰতিগৰাকী উপস্থিত সভ্য লগতে মাতৃসকলক শ্ৰদ্ধা যাচিছোঁ। প্ৰথমে কৈ লওঁ, আজিৰ ইয়াৰ মূল উদ্দেশ্যটো যি কাৰ্যসূচী, ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আপোনালোক যদি নিৰ্যাতিত হৈ আছে, পৰিয়ালৰ পৰাই হওক বা ওচৰ চুবুৰীয়াৰ পৰাই হওক বা সমাজখনৰ পৰাই হওক, আপোনালোকৰ কাৰণে আগফালে ৰৈ থকা এই সকলো প্ৰস্তুত আছে।
আপোনালোকক আইনীভাৱে সকাহ দিবৰ কাৰণে এই মানুহখিনি আছে। আপোনালোকে একেবাৰে নিৰ্ভৰ হৈ থাকক। প্ৰতিটো খোজত অধিবক্তা, আৰক্ষী, সাংবাদিক আপোনালোকৰ লগত আছে। আপোনালোকৰ মনৰ কথাখিনি খোলাকৈ কওক তেখেতসকলক, সহি সামৰি নিজৰ জীৱনটো ধ্বংস নকৰিব। এতিয়া কওঁ যে 100 বছৰীয়া এটা ইতিহাস আছে আপোনালোকৰ বাগান অঞ্চলত। আপোনালোকে নিশ্চয় জানে যে ব্ৰিটিছৰ যুগৰ পৰা আপোনালোকৰ যি বাগান অঞ্চলৰ মানুহ ইয়াত থিতাপি লৈ আছে, তেওঁলোকৰ দিনৰ পৰা আপোনালোকে কাম কাজ কৰি আহিছে, বাগানৰ পাত তুলি আহিছে, বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। 167 টকা, এতিয়া অলপ বাঢ়িলে, কিন্তু 167 টকাত আপোনালোকে বাগান অঞ্চলত কাম কৰি আছে, নিজৰ পৰিয়াল পোহপাল দিছে। আপোনালোকৰ যি দৈনিক জীৱন, সেই দৈনিক জীৱনৰ উন্নতি হোৱা নাই। কিন্তু আপোনালোকে কি ভাবে নাজানো, বৰ্তমান চৰকাৰখনে 318 টকালৈ বঢ়াই দিলে। কিন্তু প্ৰথম কথা হৈ গ'ল যে আপোনালোকে সেই পইচাৰে পৰিয়ালটো পোহপাল দিব পাৰিছে নাই? আপোনালোকৰ নিজৰ সমাজখনত এনেকুৱাও দেখিছোঁ আমি যে পইচা পাতিৰ কাৰণে বিভিন্ন সময়ত কাজিয়াৰ সৃষ্টি হয়, পৰিয়ালটো সুকলমে নচলে, পইচাই নুজুৰে। দ্বিতীয় কথা, তাৰ মাজৰ পৰাই পৰিয়ালটোৰ পুৰুষজনে নিচা গ্ৰহণ কৰে, নিচা খায়। সেই নিচা খাবলৈ যাওঁতে সেই সাঁচতীয়া পইচা সকলো শেষ হয়। খাই বৈ আহি পৰিয়ালৰ ওপৰত কি কৰে? আতিশয্য চলায়, মানসিক হওক, মাৰপিট হওক, এনেধৰণে আতিশয্য চলায়, যাৰ বাবে পৰিয়ালটো ভাঙি পৰে। ল'ৰা ছোৱালীয়ে সেইখিনি দেখি আছে, ল'ৰা ছোৱালীয়ে সেইখিনি শিকিব। আৰু দেখা যায় যে বাগান অঞ্চলত ল'ৰা ছোৱালী এটা নিৰ্দিষ্ট বয়সলৈকে শিক্ষা গ্ৰহণ কৰে, তাৰপিছত নকৰে। সচেতন হওক আপোনালোকে যে ল'ৰা ছোৱালীক অন্তত যে নিম্নতম শিক্ষা, অন্তত মেট্ৰিক পাছ কৰক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰক, পঢ়াৰ ক্ষেত্ৰত এটা মানসিকতা গঢ় ল'বলৈ দিয়ক। আৰু দ্বিতীয় কথা হৈছে কি, বাগান অঞ্চলবোৰত পৰিৱেশটো নাইকিয়া হৈ যায়। যেনে মদ ভাং জোৱাৰ আড্ডা হয়, এইখিনি ভাঙিবলৈ পুলিচ আহিলে, বাইদেউ অলপ আগত কৈছিলে যে ভাঙিবলৈ অহাৰ লগে লগে গোটেই গাঁৱৰ মানুহখিনি ওলাই। আপোনালোকে এতিয়া যিহেতু চব সুবিধা পাইছে, চৰকাৰৰ ফালৰ পৰাও পাইছে, বাগানৰ ফালৰ পৰাও চবে ৰেচন দিছে। আজিকালিতো চব মানুহ ঘূৰিয়ে ঘূৰে, কামেই নকৰে বাগানত। আপোনালোকে এতিয়া আৰু নিমখ চাহ খোৱাৰ প্ৰয়োজন নাই, আপোনালোকে এতিয়া চেনি চাহ খাওক, দৰকাৰে একাপ নিমখ চাহ, একাপ অলপ নেমু চাহ খাওক, তেতিয়া আপোনালোকৰ মনটো ভাল হ'ব, গম পালে? আৰু ইয়াৰ পাছতো আপোনালোকক মই আৰু এটা কথা কৈছোঁ, মেইন কথাটো হৈছে অৰ্থৰ কাৰণে মানুহৰ কাজিয়া পচাল হয়। আমাৰ বাগান অঞ্চলৰ মানুহৰ মানে বিয়াৰ পাছত জনসংখ্যাটো অত্যধিক বেছি। আপুনি যদি দিনটোত 100 টকা উপাৰ্জন কৰে, আপোনাৰ যদি ল'ৰা ছোৱালী 5টা হয়, আপুনি কেনেকৈ ঘৰখন চলাব তেওঁলোকে? সেইকাৰণে আপোনালোকৰ তাৰ সলনি 5টা জেগাত যদি 1টা বা 2টা জনসংখ্যা হয়, সেই 2টা ল'ৰা ছোৱালীয়ে আপোনালোকে ধুনীয়াকৈ চলিব পাৰিব, হয়নে নহয়? সেইকাৰণে আপোনালোকে প্ৰতিটো সচেতন হ'ব। এই কথাবিলাক আপোনালোকে মনত ৰাখিব লাগিব। তেতিয়া আপোনালোকে কোনো কোৰ্ট কাছাৰী থানা পুলিচ কাৰো ওচৰত যাব লাগিব। আৰু এই ক্ষেত্ৰত তাৰপৰি যদি কোনোবাই উৎসাহ যোগায়, সেই তেতিয়া তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে ইয়াত যিমানবিলাক আছে, চাইছে, সাংবাদিক আছে, তেওঁলোকৰ ওচৰত যাব, আৰক্ষী আছে, আৰক্ষীৰ ওচৰত যাব, আমাৰ মদ নিবাৰণী কমিটিৰ মানুহ আছে, তাত যাব, আমাৰ উকিল সংস্থা আছে, তাত যাব। তাৰ পাছতে যোৱাৰ পিছত আমাৰ যিটো মেজিষ্ট্ৰেট ছাৰহঁতৰ ওচৰত, তেওঁলোকৰ ওচৰত এই বস্তুটো যায়। সেইটো কাৰণে আপোনালোকে এইটো কৰিব। আপোনালোকে যদি দিনটো কোৰ্ট কাছাৰীতে ঘূৰি ফুৰিব লাগে, ঘৰত আপোনালোকৰ সমস্যাহে থাকিব। সেইটো কাৰণে আপোনালোকে নিজে সমস্যা নিজে দূৰ কৰিব। এইটো আপোনাৰ বেছিকৈ মানুহক শিকাই লাভ নাই, গম পাইছে? এই কথাবিলাক আপোনালোকে মনত ৰাখি নিজে কাম কৰিব, আপোনালোকৰ নিশ্চয় হেৰি হ'ব। আৰু এই যে আপোনালোকে আৰু চবতকৈ ডাঙৰকৈ ঘটনা এটা কৰি আছে বাগান অঞ্চলত, মই দেখা পাইছোঁ, সৰু সৰু ল'ৰাবিলাকক এই মাক বাপেকে যে পেঞ্চন গুচি গৈছে, আপোনালোকে কিবা পইচা এটা পায়, চিধা হেৰি দি দিয়ে, মটৰ চাইকেল এখন দি দিয়ে, গাড়ী এখন দি দিয়ে। তাৰপিছত কি হয়, নিজেও খুন্দা খাই মৰেগৈ, অন্য ভাল মানুহ এটাকো মাৰে, হয়নে? তাৰপৰা কি হয়, গেছ চলে আপোনালোকৰ গোটেই পইচাকেইটা এনেই গুচি যায়। এই ব্যৱস্থাবোৰ নকৰিব। নকৰাৰ কাৰণে বিভিন্ন সংস্থা আছে, তাৰ কাৰণে আমি সকলো আছোঁ, আপোনালোকৰ সহায়ৰ কাৰণে আমি সকলো আছোঁ। এইবিলাকত যি উৎসাহ যোগায়, সিহঁতক প্ৰতিৰোধৰ কাৰণে যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমাৰ ওচৰত যাব। ইয়াৰ বাদেও বৰ্তমান মহিলাৰ কাৰণে বিভিন্ন অনুষ্ঠান আছে, গম পাইছে নহয়? মহিলা সমিতি আছে। এতিয়া বৰ্তমান আমাৰ অসমত বহুত ডাঙৰ মহিলাৰ কাৰণে এটা সংস্থা খুলিছে,
মই কৈছে নম্বৰটো মনত থাকি আহিলে সেই সংস্থাটোৰ নাম সখী মনত ৰাখিব আপোনাক সখী নামৰ এটা মহিলা সংস্থা আছে হা সেই সখীৰ লগত আপোনালোক যোগাযোগ কৰিব বিভিন্ন পোষ্টাৰ মাৰিছে বৰ্তমান আমাৰ গোলাঘাটতো আহিলে নিশ্চয় গুৱাহাটী যোৰহাট গোলাঘাট এইবিলাক প্ৰায় জেগাত সখীৰ লগত যোগাযোগ কৰিব আপোনালোকে খুব ধুনীয়াকৈ হ'বতো আপোনালোকৰ এই বস্তুকেইটাৰ ওপৰত মুঠতে আপোনালোকে মনত ৰাখিব এই মঞ্চত উপস্থিত সকলো ৰাইজ গণ্যমান্য ব্যক্তিসকল বিজয় কুটুম ডাঙৰীয়া উদ্যোক্তা পুলিচ প্ৰশাসনৰ মানুহ আৰু বিশেষকৈ আমাৰ আজিৰ এই উপস্থিত ৰাইজসকল নাহৰজান বাগিচাত আজি এক নতুন সংযোজন হ'ল এই সংযোজনটো হ'ল যে অকণমান আগতে যিটো সংকল্প লোৱা হৈছে যে নাহৰজান বাগানৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি কাম কৰি যাম নহয় জানো সেই সংযোজনৰ সেই যিটো সংকল্প সেই সংকল্পৰ প্ৰথম পদক্ষেপ হিচাপে দেখা গ'ল যে আজি এই লাইব্ৰেৰীখন উন্মোচিত হ'ল আৰু যাতে এই লাইব্ৰেৰী আজিৰ পৰা সদায় প্ৰত্যেক দিনাই যাতে আৰু বিস্তৃত হৈ যায় বহল হৈ থাকে বহল এইখিনি সময়ত মাত্ৰ কিতাপবোৰ জমা হোৱাই নহয় এই কিতাপৰ যাতে সৎ ব্যৱহাৰ হয় আৰু এই লাইব্ৰেৰীৰ জৰিয়তে যাতে এই অঞ্চলটোক প্ৰত্যেক ঘৰতে চুই যায় এই লাইব্ৰেৰীটোৱে সেই কামনাৰে মোৰ এই সমূহ বক্তব্য সামৰণি মাৰিলোঁ আপোনালোকৰ এই ক্ষেত্ৰত মতামত কেনেধৰণৰ চাওক আচলতে বিজয় কুটুম সামাজিক কৰ্মকৰ্তা হিচাপে যথেষ্ট নতুন নতুন উদ্যোগবোৰ লৈ আহিছে ৰাজনৈতিকভাৱে মই কিন্তু তেওঁলোকৰ সমৰ্থন নকৰোঁ কিন্তু তেওঁ যিটো সামাজিক কাম কৰে সেইটো মোৰ কিন্তু মনটোক চুই যায় আৰু সেইকাৰণে মই সদায় তেওঁৰ যিটো কামবিলাক সেইবোৰ সদায় সহযোগ কৰি থাকোঁ এতিয়া প্ৰথম কথা হ'ল যে আজি যিটো অনুষ্ঠান কৰিছে যে নিৰ্যাতিত মহিলাসকলক বাগান অঞ্চলত আপুনি যদি চাই আজিৰ দিনটোত বাগান অঞ্চলৰ মহিলাসকলক সদায় সকলো তৰফৰ পৰা নিৰ্যাতিত শিক্ষা দীক্ষা কম আৰু তেওঁলোকৰ যিটো সামাজিক ব্যৱস্থাও তেনেকুৱা ধৰণৰ যে সদায় তেওঁলোকে নিৰ্যাতনৰ বলি হয় আৰু তাৰোপৰি তেওঁলোকে নিৰ্যাতন বলি হোৱাৰ লগত তেওঁ সহ্যও কৰি যায় তো সেইকাৰণে যদি আমাৰ যদি সাংগঠনিক এটা প্ৰচেষ্টা থাকে যে তেওঁলোকক যদি এই পৰ্যায়ৰ পৰা যদি আমি হ'ব পাৰোঁ সেই সমূহীয়া প্ৰচেষ্টা হ'ব এজন ব্যক্তিয়ে তেওঁ আৰম্ভ কৰিছে কিন্তু আমি সকলোৱে তাত সমৰ্থন দিব লাগিব আৰু ইয়াৰ মানুহ যিসকল আছে স্থানীয় যিসকল সংগঠনবিলাক আছে তেওঁলোকে সেই বস্তুটোৰ প্ৰতি নজৰ দিব লাগিব আৰু ইয়াৰ যিটো কৰ্মৰ যিটো ইয়াৰ যিটো ইয়াৰ ৰিজাল্ট ওলাব সেইটো আচলতে বহুত সুখ লগা আজি আপোনালোকৰ সহযোগ কেনেধৰণৰ থাকিব আমি অধিবক্তা হিচাপে আমি সম্পূৰ্ণ সহযোগিতা দি থাকিম আমি অধিবক্তা হিচাপে যিটো সহযোগিতা লাগে তেওঁলোকক আজি আমাৰ উদ্বোধনী কাৰ্যসূচী আৰু নিৰ্যাতিত মহিলাৰ সুৰক্ষাৰ সভাৰ ইমানতে অন্ত পৰিল আৰু সকলোকে শলাগ লৈ সকলোকে ধন্যবাদ আন্তৰিকতাৰে ধন্যবাদ কৰি সভা ভংগ বুলি ঘোষণা কৰিলোঁ ধন্যবাদ